জনাইছোঁ। এই অনুষ্ঠানত উপস্থিত আছে তাৰাকো এখন আৰমাইৰে সম্বোধনা জ্ঞাপন কৰিছোঁ। আমাৰ MCLA ভজন দাস ডাঙৰীয়া উপস্থিত আছে, আমি তেখেতক এখন আৰমাইৰে চিনাকি কৰাই দিছোঁ। আমাৰ AXCM BTC ৰণেন নাৰ্জাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, আমি তেখেতকো এখন আৰমাইৰে আজিৰ এই অনুষ্ঠানলৈকে আদৰণি জনাইছোঁ। আমাৰ মাজত বৰেশ্বৰ চাৰ্কল অফিচাৰ তাইক বাইদেউ উপস্থিত আছে, আমি বাইদেউকো আদৰণি জনাইছোঁ। देव शांति अंतरिक्ष शांति पृथ्वी शांति राप शांति गय शांति वनस्पत शांति ब्रह्म शांति सर्वगुण शांति शांति देव शांति ओम शांति 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 पानी ही निकाते আমার আসাম মালা আন্ডারত আজি চাৰিটা ৰাস্তা আসাম মালা আন্ডারত উদ্বোধন কৰিব আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আছে আৰু আমি একেলগে BTC টোটেল 6টা আছে, সেইটো আমি অলপ আগত এটা ৰাস্তা আমি উদ্বোধন কৰিছোঁ, এইটো ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ 4টা আছে মুঠতে। খুব ভাল আঁচনি আসাম মালা। হ'ব আজি BTC অঞ্চলত কেইবাটাও উন্নয়নমূলক কাম আমি শুভাৰম্ভণি কৰিলোঁ। ৰৌতা অঞ্চলত আজি এখন নতুনকৈ স্পৰ্টছ একাডেমীৰ কাম আৰম্ভ কৰা হ'ল, য'ত 171 কোটি টকা ব্যয়েৰে এখন স্পৰ্টছ একাডেমী নিৰ্মাণ কৰা হ'ব। আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া, মই আৰু আমাৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ উপস্থিতিত আমি তাক শিলান্যাস কৰিলোঁ। তাৰ পিছতে BTC অঞ্চলৰ 4টাকৈ অসম মালাৰ ৰাস্তাৰ শিলান্যাস আজি কৰিছোঁ। এতিয়া এইটো 2 নম্বৰ ৰাস্তা আৰু ইয়াৰ পিছত আৰু 2টা ৰাস্তা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে অসম মালাৰ ৰাস্তাসমূহ নিৰ্মাণ হৈছিল যথেষ্ট পথ যোগাযোগৰ উন্নয়নৰ কাৰণে, আৰু এই অসম মালাৰ ৰাস্তাই অসমৰ যোগাযোগ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন কৰিছিল। আৰু আজি যি 4টা অসম মালাৰ ৰাস্তাৰ শিলান্যাস কৰা হৈছে, এই 4টা ৰাস্তা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 4টা ৰাস্তাই BTC অঞ্চলৰ যোগাযোগ ব্যৱস্থাটো বহুতখিনি উন্নত কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।